নমস্কাৰ জ্ঞান ষ্টাডি পইণ্টৰ অন্য এটা ভিডিঅ'লৈ আমি আকৌ স্বাগতম জনাইছো তোমালোকক। আজি বুজাম আমি চেপ্টাৰ 4 যেটো আমাৰ চেপ্টাৰ নেম হৈছে দ্বিঘাত সমীকৰণ বা কোৱাড্ৰেটিক ইকুৱেশ্যন। তো কোৱাড্ৰেটিক ইকুৱেশ্যনৰ এমসিকিউ বিলাক কেনেকৈ আহিব পাৰে আমি প্ৰথমতে জানো হা। প্ৰথম কোৱেশ্যন চোৱা, তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয়। এই অপচন চাৰিটা আছে। আমি চাবা দ্বিঘাত সমীকৰণ যেতিয়া হ'ব লাগিব, যেতিয়া যিকোনো এটা দ্বিঘাত সমীকৰণ হয় নে নহয় জানো, তাৰ আগতে আদৰ্শ ঠাঁচটো আমি জানিব লাগিব। তো আদৰ্শ ঠাঁচটো কি হৈছে ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল 0। এইটো এটা দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ, কিন্তু মনত ৰাখিবা ইয়াৰ a টো কোনোদিন কি হ'ব নোৱাৰে 0 হ'ব না, মানে x স্কয়াৰটো থাকিব লাগিব। ইয়াত কোনোদিন কি হ'ব নোৱাৰে a 0 হ'ব নোৱাৰে, a নট ইকুৱেল 0। কিয় নট ইকুৱেল 0 মই কৈ আছো, যেতিয়া 0 হয় ইন কেস ধৰা a টো 0 হৈ গ'ল, তো আলটিমেটলি এই জায়গাত মই কি বহাম 0 বহাম। তো 0 ইনটু x স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল 0। তো হওয়ার লগে লগে 0 ইনটু x স্কয়ার মানে আমি কি পাম 0 প্লাস bx প্লাস c ইকুৱেল 0। তার মানে এইটোৰ ভ্যালু নোহোৱা হৈ গ'ল, থাকিল কিমান bx প্লাস c ইকুৱেল 0। যদি bx প্লাস c হয় ইয়াৰ মাত্ৰা কি চোৱাচোন, মাত্ৰা মানে কি কৈছিলো ওপৰত থকা সৰ্বোচ্চ ঘাত। ইয়াৰ ওপৰত যিবিলাক ঘাত থাকে সেইবিলাকৰ সবচেয়ে ডাঙৰটো কোনটো, যদি তুমি চোৱা ইয়াত সবচেয়ে ওপৰত কি আছে x ৰ ওপৰত 1, ইয়াত নাই x, তাৰ মানে 0। তো আটাইতকৈ ওপৰত কি আছে ডাঙৰ কি আছে 1 আছে, তাৰ মানে x ৰ শূন্যৰ সংখ্যা মাত্ৰ এটা, মানে এইটো কি হৈ গ'ল ৰৈখিক সমীকৰণ হৈ গ'ল। কিন্তু এইটো আমাক খুদিছে কি দ্বিঘাত সমীকৰণৰ কথা, গতে দ্বিঘাত সমীকৰণ হল নেকি, সেই কাৰণে আমি কি কৰিব নোৱাৰো a ইকুৱেল 0 হ'ব নোৱাৰে। এতিয়া চাবা এক নম্বৰ অপশন x minus 2 whole square plus 1 equal twice x minus 3। এইটো যদি চাও আমি প্ৰথমতে চোৱা এইখিনি a minus b whole square আছে, a minus b whole square টো ভাঙা a square minus 2 into a into b plus b square plus যিখিনি আছে 1 equal বাকিখিনি যি আছে। এটো সূত্র নিশ্চয় সবে জানা, a minus b whole square সূত্র, a minus b whole square সূত্ৰখিনি এইখিনিত মই ভাঙি দিছো কেৱল a square minus twice ab plus b square। এটা এইখিনি সিম্পলিফাই কৰা, x square মানে x square minus 2 2 যা 4x plus 2 square মানে 4 plus 1 equal twice x minus 3। তো x square চাও এতে কিটা আছে, x square এটাই আছে, ইফালে x square আছে নেকি নাই, তাৰ মানে x square এটা থাকি যাব। আৰু যদি তুমি কিবা কাৰণত twice x টো ইফালে আনি যোৱা, এৰপৰা ইফালে আনিলে কি হ'ব প্লাস আছিল ইফালে আনিলে মাইনাস হ'ব। তো minus 4x minus twice x minus 6x plus 4 plus 1 মানে কিমান হৈছে 5 হৈছে। আৰু যদি 3 টো ইফালে আনা কি হ'ব plus 3 মানে আছিল plus 5, ইখিনি মানে plus 5, 3 টো ইফালে আনিলে plus 3 equal 0, মানে কি হল x square minus 6x plus 8 equal 0। তো এইটো দ্বিঘাত সমীকৰণ আদৰ্শ ঠাঁচৰ আছে নাই, ax square plus bx plus c মাত্ৰা কিমান আছে 2 আছে, তো দ্বিঘাত সমীকৰণ এইটো হ'ব। এতে কিন্তু অপচনটোত কি হৈছে যে দ্বিঘাত সমীকৰণ নহয় খুদিছে, তো এইটো হ'ব পাৰে। তো বি নম্বৰটো চোৱা তুমি, বি নম্বৰ অপচনটো তুমি যদি চোৱা ইয়াত চোৱা x into x plus 1 plus 8 equal x plus 2 into x minus 2। এইটো তুমি ভাঙি দিয়া, x into x মানে x square plus x into 1 মানে x plus 8। এইটো চোৱা a plus b a minus b, ইয়াত চোৱা x টো ইয়াতো আছে ইয়াতো আছে, 2 ইয়াতো আছে ইয়াতো আছে, কেৱল মাজত প্লাস আছে এবাৰ, এবাৰ কি আছে মাইনাস, তাৰ মানে a plus b into a minus b সূত্ৰ। তো কি হ'ব a square minus b square, আৰু 2 square মানে আমি কি লিখিব পাৰো 2 square মানে আমি লিখি দিব পাৰো 4। তো চোৱাচোন ইয়াতো প্লাস x square ইয়াতো প্লাস x square কাটা কাটি যাব, তো x square থাকিল নেকি, যদি x square নাথাকে তেন্তে আমাৰ এটো দ্বিঘাত সমীকৰণ হ'ব নেকি, তো দ্বিঘাত সমীকৰণ এইটো নহয়, তাৰ মানে অপচন তোমাৰ এইটোই শুদ্ধ। তো মনত ৰাখিবা যদি শর্ট হিসাবত চাও, শর্ট ট্রিক হিসাবত চাও, যদি তুমি চোৱা যদি সমান চিনডালৰ ইফালেও x square হয় আৰু ইফালেও যদি x square হয় আৰু ধৰা সহগ নাই, তেতিয়া তুমি গমে পাবা এইটো দ্বিঘাত সমীকৰণ নহয়। কিন্তু এইটোত চোৱাচোন, এইটোত চোৱা x plus 2 whole cube আছে, ইফালে কি আছে x cube minus 4, আমাৰ অপচন এইটো হৈ আছে দেই। এটা চোৱা এইটোত চোৱা a plus b whole cube সূত্ৰটোত a cube plus something 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 ধৰা কিবা আছে, প্ৰথমখিনিত কি হ'ল x cube হ'ল, ইফালেও কি আছে x cube, তো কিউব কিউব কেনসেল হৈ যাব, থাকিব কিমান স্কয়াৰ খিনি থাকিব। তো স্কয়াৰ খিনি থাকিলে এইটো হোৱাৰ চান্স আছে, তো তোমালোকে এইখিনি সিম্পলিফাই কৰি চাব পাৰা। কিন্তু এইটোৰ ক্ষেত্ৰত আমি কোনটো পালো বি নম্বৰ অপচনটো পালো। তো 2 নম্বৰ কোৱেশ্চনটো চোৱা x square plus 5x plus 7 equal 0 কি শৰ্তৰ বাবে দ্বিঘাত সমীকৰণ হ'ব।
শর্টতো খুঁজিছে তো আমি অলপমান আগতে কৈছিলো যে যদি তোমাৰ দ্বিঘাত সমীকৰণ হ'ব লাগে তাৰ আদৰ্শ ঠাঁচটো কি হ'ব লাগিব এনেকুৱা হ'ব লাগিব আৰু তাতে কি হ'ব নোৱাৰে এটো শূন্য হ'ব নোৱাৰে অলপ আগতে কৈ উঠিছো তো এই অপচনটো কোনটো হ'ব 2 নম্বৰ কোৱেশ্চনটো তোমালোকে চোৱা এটো কি দিয়া আছে ইমান হোল কিউব ইকুৱেল ইমান সমীকৰণটোৰ মূলৰ সংখ্যা 4 3 2 1 কি হ'ব খুজিছে মই কি কৈছিলো যদি যিকোনো এটা সমীকৰণৰ যদি মাত্ৰা যিমান হয় সিমানটাই কি থাকে তাৰ মূল থাকে যদি ধৰা হেতুৰ অতিকৈ মাত্ৰা যদি 2 আছে আৰু মাত্ৰা মানে কি কৈছিলো যে যিকোনো এটা সমীকৰণৰ ক্ষেত্ৰত তাৰ সবচে ওপৰৰ ঘাতটো কাৰ বেছি ইয়াত 2 আছে ইয়াত কি আছে 1 আছে ইয়াত x নাই মানে 0 আছে তো আলটিমেটলি কি সবচে ডাঙৰ কোনটো হল 2 তেন্তে এই সমীকৰণটোৰ ক্ষেত্ৰত তুমি কেইটা শূন্য পাবা দুটা পাবা যদি ইন কেস ইয়াত 3 থাকিল সবচে বেছি মাত্ৰা কি আছে 3 আছে তেন্তে 3টা পালা হয় তো এইটো সমীকৰণৰ বাবে তুমি চোৱা x + 2 হোল কিউব ইকুৱেল x কিউব মাইনাস 4 এটো যদি চোৱা তুমি a + b হোল কিউব সূত্ৰটো ভাঙি দিয়া a কিউব প্লাস 28 a স্কয়ার b প্লাস 28 a b স্কয়ার প্লাস b কিউব ইকুৱেল x কিউব মাইনাস 4 তো x কিউব কি হৈছে ইয়াত ক্যান্সেল হৈ আছে সমান চিনৰ ইফালে আছে তো এইখিনি যদি তুমি চোৱা কিমান হ'ব 6x স্কয়ার 3 2 6 x স্কয়ার প্লাস এটো 2 স্কয়ার মানে কিমান হ'ব এইখিনি মানে তোমাৰ 4 হ'ব 4 3 12x প্লাস 2 কিউব মানে কিমান হ'ব 8 পাবা ইকুৱেল -4 এইবিলাক আৰু ইফালে আনিলে যদি -4 টো যদি তুমি ইফালে আনিলা এটো কি হ'ব +4 ইকুৱেল 0 আলটিমেটলি তুমি কি পালা 6x স্কয়ার প্লাস 12x প্লাস 12 ইকুৱেল 0 তো ইয়াত চোৱা তুমি মাত্ৰা কিমান পালা মাত্ৰা সবচে বেছি ঘাত কোনটো আছে 2 আছে আৰু মাত্ৰা 2 আলটিমেটলি মাত্ৰা 2 মানে ইয়াৰ মূলৰ সংখ্যা কিমানটা হ'ব দুটা তো ভেরি সিম্পল এতিয়া নেক্সট চাবা তুমি এইটো কোৱেশ্চন দিছে ইয়াৰ মূল দুটা হ'ব খুদিছে কোন দুটা মূল হ'ব তো এইটো কি কৰিব লাগিব তুমি সমীকৰণটোৰ পৰা কি উলাব লাগিব মূল দুটা উলিয়াব লাগিব যিকোনো এটা পদ্ধতিৰে কৰিব পাৰা তোমালোকে সমীকৰণৰ যেতিয়া মূল উলাব দিয়ে তুমি মনত ৰাখিবা তোমাৰ তিনটা পদ্ধতি আছে প্ৰথমটো কি উৎপাদক বিশ্লেষণ 2 নম্বৰটো কি হ'ব পাৰে বৰ্গ সম্পূৰণ বা 3 নম্বৰটো দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি তুমি যিকোনো এটা নিয়মেৰে তুমি এটো কি কৰিব পাৰা সিম্পলিফাই কৰিব পাৰা তো মই প্ৰথমতে কি কৰিম তোমাৰ উৎপাদক বিশ্লেষণৰে কৰি ললো তো উৎপাদক বিশ্লেষণত যেতিয়া কৰিম যিকোনো এটা সমীকৰণত সদায় x স্কয়াৰৰ হৰকটো মানে ইয়াত কোনটো 2টো আৰু ধ্ৰুবক সংখ্যা কোনটো তোমাৰ 1টো এই দুইটা তুমি পূৰণ কৰি লবা 2 গুণ 2 তো 2 তুমি উৎপাদক উলিয়াব লাগে তো ইয়াত তো তোমাৰ উৎপাদক উলিয়াই কিনে ইয়াৰ কি কৰিব লাগে ধৰা 2 গুণ 2 আৰু কিবা বেলেগ পাবা নেকি এতিয়ালৈকে নোপোৱা সেই উৎপাদক দুটা যোগ বিয়োগ কৰি কিনে তুমি মাজৰটো উলিয়াব লাগে তাৰ মানে ধৰা ইয়াৰ যদি কিবা বেলেগ উৎপাদক আছে 2 ৰ তেতিয়া উৎপাদক কেইটা যোগ বা বিয়োগ কৰি জানে ধৰা মই এইটোৰ ক্ষেত্ৰতে যদি কও 2 গুণ 2 এক যদি যোগ কৰা তুমি 2 + 1 পাবা বা বিয়োগ কৰিলে 2 - 1 পাবা এই যোগ বা বিয়োগ কৰি কিনে তুমি কি পাবা লাগে মাজৰ সংখ্যাটো x ৰ হৰকটো পাব লাগে তো 2 1 3 2 1 গলি 1 তো এইটো পাইছো নেকি তো নাই পোৱা কিন্তু তোমালোকে গুৰুত্ব দিলে গম পাবা যে 2 ৰ উৎপাদক আৰু আছে যেনে ৰুটটো যদি মই দুটা পূৰণ কৰি দিও 2 পাম না কাৰণ √2 * √2 মানে কিমান হ'ব √2 স্কয়াৰ আৰু ৰুটডালটো তোমাৰ ক্যান্সেল হৈ যায় থাকিল কিমান 2 এতিয়া চোৱা এই দুটা যদি আমি যোগ কৰি দিও চোৱা √2 + √2 মনত ৰাখিবা যেতিয়া ৰুটৰ ভিতৰত আমি কোনো বস্তু যোগ কৰো যদি একে হয় হেতু এটা চলকৰ নিচিনা আমি জ্ঞান কৰো ধৰা এই যেনেকুৱা x + x সেম এইখিনিক মই x বুলি ধৰিলো এইখিনিক x বুলি ধৰিলো দুটা x যোগ কৰিলে কিমান পাম 2x তো সেম 2 √2 মানে এটা √2 আৰু এটা √2 দুটা √2 হৈ গল তো এইটো হ'ব তোমাৰ যোগফলটো তো চোৱা তো √2 + √2 উৎপাদক আছিল দুইটা উৎপাদক যোগ কৰি দিয়া লগে আমি 2 √2 পাইছো না নাই তো আমি √2 ৰ ক্ষেত্ৰত কি পাতিব পাৰো √2 ৰ জায়গাত √2 + √2 x আছিল x পাতিছো +1 = 0 এইটো চোৱা 2x² মাইনাস এইটো পূৰণ এইটো আৰু এইটো পূৰণ এইটো তো -√2x এগেইন চোৱা মাইনাসে প্লাসে মাইনাস √2 * x √2x + 1 = 0 এই দুটাৰ পৰা তুমি এতিয়া কমন লব লাগিল এতিয়া এই দুটাৰ পৰা কি কমন লবা চোৱা এতে 2 আছে এতে আছে √2 কিন্তু মন কৰিলে গম পাবা 2 ত √2 কেইটা আছে 2 মানে √2 কেইটা দুটা তো তাৰ পৰা √2 এটা তুমি কমন লব পাৰা কাৰণ ইয়াতে দুটা √2 আছে ইয়াতে এটা √2 আছে ইয়াত দুটা x আছে ইয়াত এটা x আছে তো আৰু এটা x কমন লোৱা তো
তো প্ৰথমখিনিত কি থাকিল ৰুটটোৰ পৰা ৰুটটো নিলে এটা ৰুটটো থাকি গ'ল আৰু x দুটা আছিল এটা x থাকি গ'ল আৰু ইয়াত কি থাকিব ইয়াৰ পৰা ৰুটটো x আছিল ৰুটটো x মই উলাই লৈছো তো থাকিল কিমান 1 মাইনাস মনত ৰাখিবা যেতিয়া ইয়াত মাইনাস থাকে আমি ব্র্যাকেট ইউজ কৰিম নাই ব্র্যাকেট ইউজ কৰিলে সদায় এই চিনটো তোমাৰ কি হৈ যায় চেঞ্জ হৈ যায় যদি প্লাস থাকে এটো কি হ'ব মাইনাস আৰু যদি ইন কেস মাইনাস থাকে এটো কি হ'ব প্লাস তো এই দুটাৰ পৰা তুমি কিবা কমন লব পাৰা আছে নেকি যদি একো কমন লব পাৰা নাই তেন্তে 1 কমন লৈ দিয়া 1 কমন ললে কিমান হল √2x মই কৈছিলো চিনটো চেঞ্জ হৈ যাব ইকুৱেল 0 কিয় চেঞ্জ হল সোৱা মাইনাসে আকৌ প্লাস হ'ব লাগিব দ্যাটস হোৱাই তো এতিয়া সোৱা এই দুইটা একে আছে সেম দুটা ধৰা কমন লোৱাৰ নিচিনা তুমি এই সেম থাকা দুটা তুমি এবাৰ পাতি দিয়া √2x - 1 again √2x minus এইটো আৰু এইটো পাতা √2x - 1 equal 0 তো ইমান ইকুৱেল 0 পাবা আৰু ইমান ইকুৱেল 0 পাবা তো তুমি সোৱা twice x - 1 equal 0 or √2x - 1 equal 0 সেম তো সোৱা √2x 1 টো যদি মই হিফালে নিউ কি হ'ব +1 x ৰ লগত √2 টো কি হৈছে পূৰণ হৈছে √2 টো যদি মই ইফালে আনো কিমান হ'ব 1/√2 ইয়াতো তেনেকুৱা x তুমি সৰল কৰিলে কিমান পাবা x 1/√2 সেম এটো যেনেকুৱা হ'ব এটো হেনেকুৱা হ'ব সেম আছে যেটো তো x ৰ মান কিমান পালা একবাৰ 1/√2 পালা একবাৰ 1/√2 তাৰ মানে অপচন কোনটো হ'ব তোমাৰ এ নেক্সট কোৱেশ্চন সোৱা twice x square minus 5x plus 2 equal 0 ভেদ নিৰূপক বা ডিসক্ৰিমিনেন্ট বুলি কয় ইংলিছত আকৌ কেতিয়াবা তোমাক ভেদ নিৰূপক বুলি নিদি কিনে তোমাক কি সুধিব পাৰে নিৰ্ণায়কটো উলিয়া বুলি ক'ব পাৰে তো নিৰ্ণায়ক বা ভেদ নিৰূপক এটাই বস্তু মনত ৰাখিবা যেতিয়া তোমাক ভেদ নিৰূপক উলিয়াব দিব হেইটোৱে হৈছে b square minus 4ac এইটোক আমি কি বুলি কওঁ যিকোনো এটা সমীকৰণৰ দ্বিঘাত সমীকৰণৰ ভেদ নিৰূপক বুলি কয় কি b square minus 4ac বুলি যদি খোদা আমাৰ দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাসটো কি আছিল bx square plus bx plus c equal 0 তো তোমাক যেটো সমীকৰণ দিছে হেতু পাতি লোৱা twice x square minus 5x plus 2 equal 0 তো ইয়াৰ লগত তুমি এইটো তুলনা কৰাৰ লগে তুমি a মানে কিমান পাই যাবা সোৱা a মানে কিমান পাই যাবা 2 b মানে কিমান পাবা কোনবা ক'ব 5 একচুয়ালি 5 নহয় ইয়াত প্লাস আছিল ইয়াত মাইনাস আছে তো কি হ'ব -5 আৰু c ইকুৱেল কিমান পাবা তুমি c ইকুৱেল পাবা 2 তো এই বস্তুখিনি তুমি ইয়াত পুট কৰি দিয়া b স্কয়াৰ মানে কিমান হ'ব -5 স্কয়াৰ আছে স্কয়াৰ দিছো কি চিন আছে মাইনাস দিছো 4 into a into c 4 into a मतलब 2 c मतलब 2 5 স্কয়াৰ মানে কিমান আছিল 25 কিন্তু মাইনাস ডাল থাকিলে কি হ'ব নিশ্চয় মাইনাস হ'ব হয়নে নহয় যেতিয়া তোমাৰ দুটা মাইনাস পূৰণ কৰা মাইনাসে আলটিমেটলি কি হৈ যাব প্লাস হৈ যাব তো মাইনাসে প্লাস 5 5 গুণ 25 মাইনাস 4 দুগুণ 8 দুগুণ 16 25 ৰ পৰা যদি 16 যায় কিমান থাকিব 9 তাৰ মানে তোমাৰ ডিসক্ৰিমিনেন্ট বা ভেদ নিৰূপকটো তোমাৰ কি হ'ব এই সমীকৰণটোৰ কাৰণে 9 নেক্সট কোৱেশ্চন সোৱা এই সমীকৰণটোৰ মূলবোৰৰ প্ৰকৃতি একচুয়ালি ভেদ নিৰূপক বুলি কিয় কোৱা হয় জানা না b স্কয়াৰ - 4ac যে ভেদ নিৰূপক বুলি কোৱা হয় কিয় কোৱা হয় ইয়াৰ এটা কাৰণ আছে যে b স্কয়াৰ - 4ac ৰ ওপৰত তাৰ মূল কেইটা ডিপেন্ড কৰে কেনেকুৱা হ'ব যদি ইন কেস b স্কয়াৰ - 4ac শূন্যতকে ডাঙৰ হৈ গল শূন্যতকে ডাঙৰ মানে কি প্লাসত ধনাত্মক তেতিয়া সদায় মূল দুটা কি হ'ব বাস্তৱ আৰু অসমান হ'ব বাস্তৱ আৰু কি হ'ব বাস্তৱ এন্ড অসমান তাৰ মানে মূল দুটা তুমি সমান নোপোৱা কিন্তু বাস্তৱ পাবা হা যদি ইন কেস b স্কয়াৰ - 4ac যদি তোমাৰ কি হয় শূন্যতকে সৰু হৈ যায় তেতিয়ালে তোমাৰ কোনো ধৰণৰ বাস্তৱ মূল নাথাকে বাস্তৱ মূল নাই আৰু যদি b স্কয়াৰ - 4ac কেতিয়াবা তুমি যদি 0 পাই যোৱা এটো শূন্যতকে সৰু মানে কি মাইনাসত হ'ব লাগিব যদি মাইনাসত পোৱা ইয়াৰ মানটো যদি তুমি মাইনাসত পোৱা তেতিয়া গম পাবা যে বাস্তৱ মূল তাতে নাই আৰু যদি কিবা কাৰণে b স্কয়াৰ - 4ac ৰ মান শূন্যৰ সমান পাই যোৱা তেতিয়া তুমি গম পাবা দুটা কি থাকিব সমান বাস্তৱ মূল থাকিব দুটা বাস্তৱ মূলে পাবা কিন্তু দুইটাই কি হ'ব দুটা সমান হ'ব এইকেইটা হল তোমাৰ শৰ্ত এতিয়া চোৱা এইটোৰ ক্ষেত্ৰত তুমি এই তেতিয়া যেনেকৈ আমি এইটোৰ ক্ষেত্ৰত যেনেকৈ abc উলাইছিল এইটোৰ ক্ষেত্ৰত abc উলোৱা এইটোৰ ক্ষেত্ৰত a মানে কিমান হ'ব তুমি যদি তুলনা কৰা এইটোৰ কাৰণে a মান কিমান হ'ব a ৰ মান হ'ব 3 b ৰ মান কিমান পাবা তুমি b ৰ মান চোৱা b ৰ মান পাবা 4 - √3 x টোক বাদ দি বাকিখিনি x টো তুমি ধৰব নোৱাৰা আৰু c ৰ মান কিমান হ'ব c ৰ মান হ'ব 4
হ্যাঁ নাই এতিয়া আমি এনেকে এ বি সিৰ মানটো ইয়াতে উলাই ললো এ বি সিৰ মানটো উলিয়া লোৱাৰ পিছত তুমি b স্কয়াৰ মাইনাস 4ac ৰ ভ্যালু উলিয়া b স্কয়াৰ মানে কিমান হ'ব যদি b ৰ মান 4√3 এটোৰ ক্ষেত্ৰত স্কয়াৰ মাইনাস 4 into a into c মানে 4 into a মতলব 3 c মতলব 4 এইটো চোৱা মাইনাসটো যদি স্কয়াৰ কৰা মাইনাসটো থাকিব নেকি মাইনাসটো নাথাকে থাকিল কিমান প্লাস হৈ গল 4 to a স্কয়াৰ টু ইয়াৰ লগতো স্কয়াৰ হৈছে ইয়াৰ লগতো স্কয়াৰ হৈছে 4 স্কয়াৰ মানে কিমান 16 into √3 স্কয়াৰ মানে স্কয়াৰ আৰু ৰুটডাল কাটা কাটি যাব থাকিব কিমান 3 মাইনাস 7 3 গুণ 12 12 4 গুণ 48 16 3 গুণ কিমান পাবা তুমি 48 48 মাইনাস 48 মানে কিমান পাবা উত্তৰ 0 তার মানে কোনটো শর্টত পড়িছ b স্কয়ার মাইনাস 4ac এর মান কিমান হল 0 তার মানে 3 নম্বৰ শর্ত যদি 0 হয় তেতিয়া কিমান পাও আমি দুইটা বাস্তব মূল্য আমি কিমান পাও সমান আৰু বাস্তব তো শর্তটো কোনটো হ'ব তো নেক্সট কোয়েশ্চন চোৱা তুমি ইমান এটা সমীকৰণ ইয়াৰ এটা মূল দিয়া আছে 1/2 তেন্তে m ইকুয়াল কিমান হৈছে তো অপচন কিটা তোমাক দিয়া আছে এ চাবা যদি ইয়াৰ মাত্ৰাটো চোৱা তুমি এই সমীকৰণটোৰ মাত্ৰা কিমান আছে মানে সবচে বেছি ঘাত উচ্চতম ঘাত কিমান আছে ইয়াত 2 আছে ইয়াত 1 আছে ইয়াত নাই 0 তার মানে উচ্চতম কিমান আছে 2 আছে তার মানে 2 যদি থাকে মাত্ৰা তেন্তে সমীকৰণটোৰ কেইটা মূল হ'ব ম্যাক্স টু ম্যাক্স তোমাৰ দুটা মূল ওলাব তো দুটা মূলৰ এটা মূল দিয়া আছে তোমাৰ এটা মূল কিমান দিয়া আছে 1/2 তেন্তে তোমাৰ কিহৰ মান ওলাব আছে m ৰ মান ওলাব আছে তো তোমাৰ মূল মিন্স কি x ৰ মান তো x ৰ জায়গাত মই কি বহাব পাৰো 1/2 বহাব পাৰো তোমালোকে 2 নম্বৰ চেপ্টাৰটো এনেকুৱা কোৱেশ্চন এটা পাইছা আগতে তো সো x স্কয়াৰ minus mx minus 5/4 equal 0 তো ইয়াত x ৰ ভ্যালুটো মই কি বহাম 1/2 বহাম তো x স্কয়াৰৰ x ৰ জায়গাত বহাই দিলো মই 1/2 হোল স্কয়াৰ minus m into 1/2 minus 5/4 equal 0 তো তুমি এটো হোল স্কয়াৰটো যদি ভাঙি দিয়া চাও 1 ৰ লগতো স্কয়াৰ আছে 2 ৰ লগতো স্কয়াৰ আছে তাৰ মানে 1 স্কয়াৰ মানে 1 2 স্কয়াৰ মানে 4 মাইনাস m ৰ তলতে কি আছে 1 আছে সদায় পূৰণৰ ক্ষেত্ৰত তলে তলে পূৰণ উপৰে উপৰে পূৰণ তো 1 2 যা 2 m1 গুণ m minus 5/4 equal 0 তো তুমি কি কৰিবা m থাকাটো কিফালে লৈ যোৱা m থাকাটো যদি মই কিফালে লৈ যাও minus 5/4 এইটো আৰু মই এইটো বাতি দিলো এইটো মাইনাস আছিল হিফালে নিয়াৰ লগে লগে কি হৈ গল প্লাস তো এতিয়া এই দুটা তুমি কি কৰিব লাগে বিয়োগ কৰিব লাগে যদি দুইটা ভগ্নাংশৰ ক্ষেত্ৰত তলৰ দুটা যদি সেম থাকে আমাৰ লসাগু সেম হ'ব এটাই হ'ব 4 তো 1 মাইনাস কি হ'ব 5 ইকুয়াল m/2 এখিনি তুমি ভাঙি দিয়া 1 মাইনাস 5 মানে কিমান হ'ব মাইনাস 4 আৰু তলত থাকিল 4 ইয়াত m/2 তো 4 আৰু 4 কাটা গল থাকিল কিমান 1 মানে 1 নহয় একচুয়ালি কি থাকিল -1 থাকিল ইয়াত কি থাকিল তোমাৰ -1 ইকুয়াল m/2 তো তুমি এতিয়া কি কৰা আকৌ বজ্ৰ পূৰণ কৰা ইয়াৰ তলতে কি আছে 1 আছে m এক গুণ m আৰু 2 পূৰণ -2 -1 মানে -2 হৈ গল তো m ৰ ভ্যালু কিমান পালা m ৰ ভ্যালু পাই গলা তুমি -2 অপচন বি ইয়াতে চাবা দে এটুটো প্ৰবলেম নাই তোমালোকৰ 1 - 5 বলে স্যার প্লাস মাইনাস কৰাতে মোৰ প্ৰবলেম আছে তো মই কেনেকা -4 পালো এইটো আৰু তোমালোক শিকাব লাগা বুলি ভাবা নাই মই সেইকাৰণে কোৱা নাই একচুয়ালি চোৱা যদি ইয়াত প্লাস আছে ইয়াত একো চিন নাই মানে কি আছে প্লাস চিন আছে ইয়াত মাইনাস চিন আছে দুইটা যেহেতু বেলেগ বেলেগ চিন মনত ৰাখিবা বেলেগ বেলেগ চিন থাকিলে আমি সদায় বিয়োগ কৰো তো ডাঙৰটোৰ পৰা সৰুটোৱে বিয়োগ কৰা 5 ৰ 1 গলে কিমান 4 5 ৰ 1 গলে কিমান 4 বা 4 তাৰছত সদায় এনসাৰটোত কোনটো চিন দিও আমি যেটো ডাঙৰ সংখ্যা 1 আৰু 5 ৰ সবচে ডাঙৰ কোন 5 5 ৰ আগত কি চিন আছে মাইনাস তো ইয়াতে কি চিন দিছো মই মাইনাস দ্যাটস ইট এতিয়া চোৱা নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো তোমাক কি দিছে মই তেতিয়া তোমাক কথাটো নকলো যদি এনেকুৱা এটা সমীকৰণ দিয়া আছে এই সমীকৰণটো কি হৈছে বিবেচিকা এই যে মই কৈছো ভেদ নিৰূপক বা কি বুলি কৈছিল নিৰ্ণায়ক বুলি কৈছিল তাৰ আৰু এটা নাম আছে বিবেচিকা বুলি কয় তাৰ মানে ভেদ নিৰূপকটোকে কি বুলি কোৱা হয় বিবেচিকা আলটিমেটলি যদি বিবেচিকা উলিয়াব লাগে তুমি ইয়াৰ পৰা কি উলিয়াব লাগিব b স্কয়াৰ - 4ac ৰ মান উলিয়াব লাগিব তো b স্কয়াৰ - 4ac তুমি ইয়াৰ পৰা বাছি উলিয়া ইয়াত b মতলব কিমান হ'ব ইয়াত b মতলব কিমান -4 তো -4 হোল স্কয়ার -4 into a into c 4 into a মতলব a আছে c মানে 3 আছে তো কিমান হ'ব 4 স্কয়ার মানে 16 মাইনাস তো নোয়াই হৈ যাব -4 3 গুণ 12 a আলটিমেটলি তোমাৰ অপচনত নাই যদিও মই এন্তে আনসাৰটো উলিয়াব দিছো আনসাৰটো কিমান হ'ব 16 -
12 হয়তো ইয়াৰ পৰা তুমি কমন ল'ব পাৰা 4 আদাৰৱাইজ এটো এটা কি হ'ব পাৰে তোমালোকৰ এনসাৰ হ'ব পাৰে তো এইখিনিয়ে তোমালোকৰ 4 নম্বৰ চেপ্টাৰৰ এমসিকিউ বাকি তোমালোকক আৰু কিছুমান এমসিকিউ পাবা তোমালোকে যদি কোৱেশ্চন বেংক বা তেনেকুৱা টেষ্ট পেপাৰ ফলো কৰা তোমালোকে পেপাৰ তো তোমালোকে কোৱেশ্চন পাবা যদি কিবা নতুন কোৱেশ্চন যদি তোমালোকক লগা থাকে তোমালোকে কি কৰি দিবা আমাক কমেন্ট সেকশনত জনাই দিবা বা নিজে কোনো এটা নম্বৰত তাতে যেটো নম্বৰ দিয়া আছে সেই নম্বৰ কেইটাৰ ভিতৰত যিকোনো এটা ফোন কৰি তোমালোকে জনালে হল স্যাৰ অমুকটো লাগে বুলি তো আমি হেইটো দিয়াৰ ব্যৱস্থা কৰিম মেট্ৰিক পৰীক্ষা অতিকৈ সমাগত তো তোমালোকে ভালদৰে পঢ়া শুনা কৰা আৰু ভালদৰে দিয়া অল দা বেষ্ট